এভৰিৱান, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আমিও ভালে আছোঁ ভগৱানৰ আশীৰ্বাদত আৰু আপোনালোকৰ আশীৰ্বাদত দেই। আৰু মানুহক আজিকালিতো বিশ্বাস কৰিব নোৱাৰি, পাৰি জানো? আপোনালোকে কওকচোন। মানুহক মানে কি ক'ম আৰু, যিমান উপকাৰ কৰিব অজগৰে খাব। আৰু আচলতে এনেকুৱা হয়, মানুহক বিশ্বাস কৰাত কিছুমান মানুহক, চবকে কিছুমানকতো বিশ্বাস কৰিব পাৰি বাৰু, কোৱাটো ভুলো হ'ব পাৰে। যি কি হওক নহওক, আজি তাকে ভাবিছোঁ, যিহেতু সময় অলপ মই ভগৱানক দিওঁ, আৰু যিহেতু আমি সকলো মানুহে আচলতে মৰ্ণিঙত ভগৱানক দিব লাগে, কিন্তু মোৰ অলপ দেৰি হয়, যিহেতু ইমানো দেৰি নহয়, 10টা-11টা বজাৰ ভিতৰতে মোৰ হৈ যায়। সেইকাৰণে তাকে ভাবিছোঁ আজি কি কৰিছোঁ কি নাই কৰা অলপমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, মৰম দিব বুলি আশা কৰিছোঁ। আমাৰ গলুমলু আৰু আনফালে ৰাধাৰাণী শুই আছে। যিহেতু গলুমলুৰ ৰাধাৰাণীক উঠাব লাগিব, ফাৰ্ষ্টতে ঘণ্টি বজাই মেলি উঠোৱা হয়। আমাৰ কিবা কিবি অলপ নিয়ম থাকে। ৰাধাৰাণী উঠাই লৈ পিনি গা ধুৱাই লৈ তাৰপাছত দেখুৱাই আছোঁ আপোনালোকক। যিহেতু গা ধুওৱা বা এইবোৰ কিছুমান বস্তু আচলতে দেখুৱাব নোৱাৰি, সেইটো আপোনালোকে নিশ্চয় গম পাইছেই। ভগৱানক যোনটো আমাৰ প্ৰতি মৰম, আমি মৰম কৰোঁ বা ভাল পাওঁ, সেইটো বেলেগ কথা, কিন্তু চব বস্তু আচলতে দেখুওৱাটো সম্ভৱ নহয়, দেখুৱাব নাপায়ো বাৰু নিয়মমতে। যিমানখিনি জানো সেইটো কাৰণে ক'লোঁ। পিছত আপোনালোকক দেখাই আছোঁ। মই বাচন চাচনবোৰ ধুই মেলি ৰেডি কৰি এইফালে পানী চানী এনেকৈ পানীখিনি দি দিয়া হ'ল। আৰু এইফালে গলুমলু বহি আছে। আৰু যিহেতু মই এতিয়া গা ধুৱাব লাগিব, এইবোৰ চব ৰেডি কৰি লৈছোঁ। আৰু গা ধুৱাবৰ কাৰণে মই কাপোৰখিনি ৰেডি কৰি লৈছোঁ আৰু দেখাই আছোঁ ৰ'ব। এইফালে ৰাধাৰাণীৰ কাৰণে জুৱেলাৰী দেখিছেনে? এইবোৰ গলুমলুৰ কাৰণে, ৰাধাৰাণীৰ কাৰণে। আৰু সেন্দুৰ যিহেতু লগাব লাগে, লিকুইডটোৱে মই মানে পাউডাৰটো লিকুইড বনাই লৈছোঁ। তাৰপিছতে এইখিনি কাপোৰ কানি তেনেকৈ ৰেডি কৰি লৈছোঁ। গাটো ধুৱাই লওঁ, ধুৱাই লৈ পিনি আপোনালোকক লগ পাই আছোঁ দেই। গা লৈ পূজা কৰাটো ইমান সহজ নহয়, দেখিছে ন? লাড্ডু গোপালক সেৱা কৰাটো। এইবোৰ দেখিছে নহয়, ৰুমটো চফা কৰি থৈছোঁহে, এইবোৰ বস্তু পেলাই মেলি এইবোৰ অৱস্থা কৰি দিয়ে। কি কৰিব আৰু, উপায় নাই। এইবোৰ এতিয়া নিলৈ য'তে ত'তে পেলাবগৈ, তেনেকুৱা কৰে। হওক নহওক, হৈ গ'ল। মই এতিয়া ভগৱানক গা ধুৱাই মেলি হৈ গ'ল, লাড্ডু গোপালক গলুমলুক গা চা ধুৱাই হৈ গ'ল ৰেডি। এতিয়া ভোগ পূজা দিবলৈ আছে আৰু ভোগ লগাব আছে। সিমানটোৱে দেখাই আছোঁ ৰ'ব। কেনেকুৱা লাগিছে গলুমলু ৰাধাৰাণীক জনাব দেই। আমাৰ মলু কেনেকুৱা লাগিছে ক'বচোন দেই। ধুনীয়া লাগিছেনে? এইফালে দেখিছে নহয়, এইফালে মুকুট, চুলিটো লগাই নাই দিয়া, আচলতে বহুত গৰম পৰিছে যে সেইকাৰণে। আনফালে আছে গলু, কেনেকুৱা লাগিছে জনাব দেই। একদম চেম ড্ৰেছ। আৰু এইফালে আমাৰ ৰাধাৰাণী কেনেকুৱা লাগিছে জনাব। জুৱেলাৰীবিলাক কেনেকুৱা লাগিছে জনাব, চব জনাব দেই। এইফালে পূজা দিয়া হৈ গ'ল, তাকে অলপমান দেখাই দিছোঁ। আৰু যিহেতু বেলেগকনো কি ক'ম, ভগৱানে চব আমাৰ কাৰণে, ভগৱানকে মানি